Karena tercera o divarsa. এইখিনি মাংস আনি মাংসখিনি মই ইয়াতে ধুই লৈছোঁ বাৰু লগতে আছে ঠেং চাৰিখন ঠেংকেইখনক মই একেবাৰে বাকলিটো গুচাই কেনে এনেকৈ ৰাখি দিছোঁ লগত লৈছে এয়া পিঁয়াজ লৈছোঁ পিঁয়াজ 5টা মিডিয়াম চাইজৰ এইখিনি হৈছে আদা নহৰু বটা এইখিনি হৈছে আলু আজি মই মেৰিনেট কৰি নবনাওঁ বাৰু ডাইৰেক্ট কেনেকৈ বনাম গতিকে চাওকচোন কেনেকৈ বনাই থাকিম মই এইফালে কড়াইটো উঠাই দিছোঁ এইফালে তেলটো বহাই দিছোঁ তেলটো গৰম হৈছে এইফালে আকৌ কমেণ্ট নকৰিব দেই বেয়া বেয়াকৈ বোলে কড়াইটো একেবাৰে ক'লা হৈ গৈছে অৱশ্যে হয় অলপ ক'লা পৰিছে কিন্তু ইমান ধুইলেও বেছিকৈ চাফা নহয় বাৰু বগা নহয় কিন্তু তাৰ কাৰণে ইয়াতে ইগন'ৰ কৰিব এইখিনি কড়াইটো নাচাব মই বাকীখিনি বনাই আছোঁ দেখুৱাই আছোঁ প্ৰচেছটো কেনেকৈনো মই বনাওঁ বহুত ধৰণে বনাব পাৰি বাৰু এতিয়া আকৌ মই পিঁয়াজখিনি দি দিওঁ ইয়াতে পিঁয়াজখিনি দি ল'লোঁ পিঁয়াজখিনি একেবাৰে ভাজি থাকক অলপমান ব্ৰাউন কালাৰ হোৱালৈকে এনেকৈ মানে কালাৰটো আহিব ৰংখিনি হৈ আহিব এতিয়া মাংসখিনি বহাই দিলে হ'ল এতিয়া দিব মছলাখিনি মছলা মানে এইখিনি বেলেগ মছলা নহয় এইখিনি আছে আদা নহৰু কেঁচা জলকীয়া কেইটামান আৰু পকাও দিছোঁ কেইটামান জলকীয়া মই কালাৰটো আহিব কাৰণে লৰাই দিয়ক অলপমান ভাল ধৰণে এতিয়া লৰাই দিয়ক ইয়াত কাঁচা যিটো ভাল আছে চবখিনি গুচি যাব ইয়াতে পাৰিলে আপুনি ইয়াতে ৰংগুড়াখিনিও দিয়ক এয়া মাংস অনুমানে ৰংগুড়াটো দিব মাংস অনুমানে ৰংগুড়াটো দিলোঁ ইয়াতে আপোনালোকে বেহাৰী ষ্টাইলতে বনাব পাৰে বেহাৰীবিলাক এনেকুৱা বনাই যাতে ইয়াতে আপোনালোকে মছলাখিনি একেলগে দিয়ে একেলগে দি কেনে পানী দি কেনে মছলাখিনি ভাল ধৰণে ইয়াতে ভাজি লয় এনেকৈও বনাব পাৰে মই এনেখিনি যি কৰি আছোঁ যে এইখিনিতে আপোনালোকে মছলাখিনি দিলে এনেকৈ বেহাৰী ষ্টাইলত ধুনীয়াকৈ হৈ যাব বেহাৰীবিলাকে যোনবিলাকে বনায় সেইবিলাকে সেনেকৈ বনায় এতিয়া দিয়ক মাংসখিনি এয়া মাংস ভৰিকেইখিনি মই একেলগে দিছোঁ বাৰু আজি কিন্তু ব্ৰইলাৰটো বহুত ডাঙৰ আছিলে মাংসখিনি অলপ মানে ভাল আৰু মাংসখিনি ধুনীয়াকৈ মানে সৰু ব্ৰইলাৰ নাছিলে এইটো ডাঙৰ ব্ৰইলাৰ আছিলে এতিয়া লৰাই দিব ভাল ধৰণে এতিয়া নিমখখিনি দি দিয়ক এয়া নিমখ গতিকে মাংস যিমান সেই হিচাপ মতে নিমখখিনি দিব দি পেলাই আকৌ লৰাই দিয়ক ভালকৈ এনেকৈ অকণমান টাইম থাকিব দিয়ক লগে লগে ঢাকনখন নিদিব ঢাকনখন দিলে মানে যিটো ব্ৰইলাৰৰ গোন্ধটো পাই যে
সেই গন্ধটো মানে কি মাংসখিনিত লাগি থকা যেন লাগে। এতিয়া ভাজাৰ পিছত মাংসটো নোহোৱা যেন লাগে, এনেকৈ ঢাকনিটো নিদিব। ঢাকনিটো দিলে মানে মাংসটো মানে ব্ৰইলাৰৰ যিটো চেণ্ট সেইটো পোৱা যেন লাগি থাকে। গতিকে ঢাকনটো এনেকৈ নিদিব, অলপ টাইম এনেকৈ ভাজিব দিয়ক। এয়া চাওক ধুনীয়াকৈ গলি গ'ল মাংসখিনি। অকণমান লৰাই দি কেনে ঢাকাখন এতিয়া দিব পাৰে আৰু। এতিয়া মানে কি ঢাকাখন দিব পাৰে, এনেকৈ ঢাকাখন দি থৈ দিয়ক। ঢাকাখন গুচাই দিয়ক। ইমান ধুনীয়া গোন্ধ এটা হৈছে নহয়, লৰাই দিয়া, এনেকৈ লৰাই দিয়া একেবাৰে সাৱধানে লৰাই দি কেনে এতিয়া যিখিনি আলু কাটি দিছিলে সেই আলুখিনি ইয়াতে বহাই দিয়ক। বহাই দি আকৌ সিজাই দিয়ক। লৰাই দি আকৌ ইয়াতে ঢাকনটো মাৰি দিয়ক। ঢাকন গুচাই দিয়ক। এতিয়া চাওঁ ধুনীয়া হৈছে একেবাৰে। গতিকে এতিয়া কি মছলা খাব আপোনালোকে সেইমতে মছলা দি গ'লে হ'ল, যদি মছলা হয়। ফাৰ্ষ্ট মই দিছোঁ ধনিয়া গুড়ি, এয়া ধনিয়া পাউডাৰ, উল্টা হৈছে বাৰু। ধনিয়া পাউডাৰ, ধনিয়া গুড়ি দিয়ক অনুমানতে, লগত দিয়ক জলকীয়া পাউডাৰ, অলপ কালাৰো আহিব, জ্বলাও লাগিব। মোৰ পেকেটত অলপমান আছিলে আগতে সানি থোৱা আছিলে, এইখিনি ভিতৰত বেছি নাই ইয়াতে। গতিকে জিৰা পাউডাৰ দিয়ক, যদি গোটা জিৰা থাকে গোটা জিৰা বটি দিব পাৰে, মোৰ নাই গতিকে মই জিৰা পাউডাৰটো ইউজ কৰিছোঁ। লগত দিয়ক এবিধ চিকেন মছলা, এইটো চিকেন মছলা। ব্ৰইলাৰ মাংস যদি চিকেন মছলা নিদিয়ে নহয় তেতিয়াহ'লে ব্ৰইলাৰ মাংসৰ কোনো টেষ্টেই নাথাকে, গতিকে দিয়ক। লগত দিয়ক মিট মছলাও দিয়ক, চব একেলগে দি দিয়ক মছলাটো। লগতে দিয়ক, মই গোটা গৰম মছলাও দিয়া নাই, গতিকে পেকেটে আনিছিলোঁ, পেকেটে দিছোঁ। এতিয়া ভালকৈ এইখিনি লৰাই দিয়ক। ডিচেমৰ কেমেৰা মই নিজে কৰিব লাগে যে, নিজে ধৰিব লাগে, গতিকে অলপমান কষ্ট হৈছে আৰু। কেমেৰা ধৰা থাকিলে বা কেমেৰা মৰা মানুহ থাকিলে কথা নাই, তেতিয়া ইজি হৈ যায় বস্তুবিলাক। এতিয়া মই নিজে ইয়াত দেখিছেনে কালাৰটো ধুনীয়া হৈছে। গতিকে এইখিনি অলপ ভাজ হ'ব দিয়ক। গতিকে সেয়া ৰংখিনি হৈছে, অলপ পানী দিয়ক। কোনোবাই যদি পানী বেছিকৈ খায় বা গ্ৰেভি কৰিব খোজে পানী বেছিকৈ নিদিলে কথা নাই, অলপমান দিব, গ্ৰেভি ওলাই যাব ইয়াৰ পৰা ধুনীয়াকৈ। গতিকে পানীটো নিজে চাই দিব আৰু, কোনোবাই জোল কৰি খায়, কোনোবাই গ্ৰেভি খায়, কোনোবাই হেৰি কৰি খায়, মানে কি শুকান ভাজি কৰি খায়। গতিকে পানীটো নিজৰ অনুমতি দিব। গতিকে অলপ আলু অলপ বেছিকৈ দিছোঁ, কাৰণ মাংসত আলুখিনি খাই বেছি ভাল লাগে। হ'বই আৰু অলপ দেৰিকৈ মাংস ইমান ধুনীয়াকৈ ভজা গৈছে।
গতিকে কালাৰ ধুনীয়া হৈছে। পুৰা বনাই দেখাব পাৰোঁ, খোৱাব নোৱাৰোঁ। গতিকে ফেচবুকত এতিয়া ফেচবুকত বনাই দেখাব পাৰি, খোৱাব নোৱাৰি। গতিকে এইটো আৰু কোনো বেয়া নাপায়। গতিকে ইয়াৰ পৰা ঠেংকেইখন মই এনেকৈ ওলাই ভাজি খাওঁ। বাকীখিনি মই অলপ পানী দিওঁ, যিহেতুকে ঠেংকেইখন ভাজি খাই ভাল লাগিব। এয়া 4খন ঠেং ইয়াত এনেকৈ ওলাই ল'লোঁ বাৰু। এইখিনি যিখিনি পানী সেইখিনি পানী শুহি গ'ল বাৰু। চাওঁ অকণমান, যিহেতুকে পানী দিবই লাগিব। এয়া একদম, গতিকে ইয়াত মই এতিয়া পানী দিওঁ, যিহেতু সেইখিনি ওলাই ৰাখিলোঁ। এতিয়া একেবাৰে এতিয়া পানী দিলোঁ অলপ বেছি কৰি। বাছ, আঞ্জাৰ এইখিনি যদি উতাল নাহে ধুনীয়াকৈ ইয়াতকৈ বেছি পানী নিদিওঁ মই। এয়া চাওক, আঞ্জাখন ইমান ধুনীয়াকৈ উতলি আছে। একদম কিন্তু পানী নহয় দেই, একদম এই পানী নহয়, এইখিনি অলপ গ্ৰেভি টাইপ হ'ব। গতিকে মোৰ আঞ্জা হৈয়ে গ'ল। যদি কাৰোবাৰ কাঁচা ধুনীয়া থাকে দিব পাৰে, নেমু থাকিলে অলপমান নেমু চেপ কৰি দিব পাৰে, কাৰণ নেমু দিলেও মাংসখন ধুনীয়া লাগে খাবলৈ। গতিকে মই কাঁচা ধনিয়াও নাই, নেমুও নাই, গতিকে মই একো নিদিওঁ। গতিকে মোৰ আঞ্জাখন পূৰা হৈ গ'ল। যদি এনেকৈ উতাল আহে তেতিয়া গম পাব আৰু কি আঞ্জাখন কমপ্লিট হৈ গৈছে। কিছুমানে আকৌ ভালকৈ উতাল আহিবই নিদিয়ে, আঞ্জাখন পানী দিয়াৰ পিছত মানে কি অলপ উতাল আহিলে এনেকৈ ৰাখি দিয়ে। গতিকে মাংসৰ আঞ্জা সেইটো নহয় আচলতে, মাংস বুলি নহয়, চব যিকোনো আঞ্জা বনালেও, চব্জি বনালেও ভালকৈ অলপ উতাল আহিব দিব লাগে অলপ টাইম। তাৰপিছত আপোনাৰ এনেও মানে কি আঞ্জাখন টেষ্টটো আহিবই। চাওক, যিয়ে নকৰোঁ, মই ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকেও কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবিলাকে আৰু আশীৰ্বাদে যাতে অলপমান আকৌ ভিডিঅ' বনোৱাৰ কাৰণে মোক উৎসাহিত কৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই বাই সকলোলৈকে। আকৌ কৈছোঁ, ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। এইটো আপোনালোকৰ ওপৰত এৰি দিছোঁ। বাই বাই।